হেল্ল' এভৰিৱান চ' আজি আমি ভিডিঅ'টোত বিশেষকৈ কথা পাতিম যে যোনটো আমাৰ CW এক্সামটো হয় সেইটো আচলতে হয় কি আৰু মানে তাৰ দ্বাৰা ক'ত ক'ত পাব পাৰি আৰু যোনটো আমাৰ এক্সামটো এডভান্টেজেছ আছে আৰু এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে চ' মই বহুত দিন ধৰি CW ৰিলেটেড একো ভিডিঅ' বনোৱা নাছিলোঁ আৰু বহুতো কমেণ্ট আৰু মেছেজ অহাৰ পাছত ফাইনেলি এই ভিডিঅ'টো লৈ আহিছোঁ চ' যিসকলে এক্সামটোৰ বিষয়ে নাজানা বা এক্সামটো কেনেকুৱা হয় আৰু ক'ত ক'ত মানে ইয়াৰ স্ক'প আছে আৰু এই এক্সামটো কেনেকৈ বেটাৰ হয় JWতকৈ কিছুমান পাৰ্চপেক্টিভত অসমৰ কাৰণে চ' সেইখিনি কথা পাতিম ত' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ফাৰ্ষ্ট কথা CW এক্সামটো হৈছে আমাৰ যোনটো ষ্টেট মানে অসমত যিকেইখন ষ্টেট ইঞ্জিনিয়াৰিং কলেজেছ আছে তাত ছিট পাবৰ কাৰণে যোনটো আমাৰ এটা এক্সাম হয় সেইটো হ'ল CW আৰু JWটো জানাই যে যোনখন আমাৰ নেশ্যনেল লেভেলত যিবোৰ কলেজ আছে IIT হওক NIT হওক বা বহুতো ইউনিভাৰ্চিটি হওক সেনেকুৱা কলেজবোৰত পাবৰ কাৰণে আমি JW দিওঁ খালি অসমত যিকেইখন কলেজ আছে যিখনে আমাক JW থ্ৰুৱেদি লয় NIT চিলেবাছক বাদ দি যেনেকৈ হওক ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি নেহু বুলি আছে এখন তাৰপৰা তেজপুৰ ইউনিভাৰ্চিটি ত' সেইকেইখনতকৈ আমাক বেছিকৈ প্ৰেফাৰ কৰা হয় AC JEC বা বাকী কিছুমান ষ্টেট ইঞ্জিনিয়াৰিং কলেজ আছে সেইখন কাৰণ এষ্টাব্লিছমেণ্টৰ পৰাই হওক বা প্লেচমেণ্টৰ পৰাই হওক বা এলুমিনি আৰু কেম্পাছ ৰিলেটেডেই হওক চ' এইখন কলেজ বেছিকৈ প্ৰেফাৰ কৰা হয় তো সেইটো কাৰণে আমি CWটো অলপ এডভান্টেজতেই থওঁ অসমৰ পাৰ্চপেক্টিভত আৰু মেইন কথাটো হ'ল যদি আমি CW দিওঁ তেতিয়া আমি যোনখন আমাৰ ষ্টেট মানে হোম ষ্টেট অসমতে ইঞ্জিনিয়াৰিংটো কৰি ল'ব পাৰিম ধুনীয়াকৈ কিছুমানৰ ক্ষেত্ৰততো এনেকুৱাও হয় যে তেওঁলোকে নিজৰ যোনখন হোম ডিষ্ট্ৰিক্ট আছে চ' হোম ডিষ্ট্ৰিক্টতে মানে গোটেই 4 বছৰ ধুনীয়াকৈ কটাই মেলি যোনটো আমাৰ ট্ৰেভেলিং থাকে সেইটোতো যদি তুমি বেলেগ এখন ডিষ্ট্ৰিক্টতে পোৱা ইমান এটা প্ৰব্লেম নহয় যেতিয়া আমি ষ্টেট ইঞ্জিনিয়াৰিং কলেজ এখনত মানে কৰোঁ আৰু নেক্সট কথা হ'ল যে যেতিয়া তুমি ষ্টেট ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং কৰিবা তাৰ যোনটো খৰচ হয় গোটেই 4 বছৰত যিমান এটা খৰচ হয় সেই যোনটো খৰচ বাকী তুমি JW থ্ৰুৱেদি যদি বেলেগ NIT IIT বা বেলেগ ইউনিভাৰ্চিটিত পঢ়া তাতকৈ অকণমান মানে খৰচটো কম হৈ যায় চ' সেইটো এটা বেনিফিট থাকে আমাৰ ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰত ইঞ্জিনিয়াৰিং কৰিলে ত' আৰু নেক্সট কথাটো হ'ল যে CW এক্সামৰ মানে পেটাৰ্ণটো কেনেকুৱা হয় চ' CW এক্সামৰ পেটাৰ্ণটো প্ৰায় JW যোনটো আমাৰ মেইনছ আছে প্ৰায় একদম একেই হয় ইমান বেলেগ নহয় কুৱেশ্যনৰ ডিফিকাল্টিও প্ৰায় ছেইম লেভেলৰ হয় যেতিয়া তুমি যদি CWটোতো অলপ জোনল হ'ব ত' তাতে কি হ'ব যে তোমালোকৰ JW যোনবোৰ এক্সামবোৰ হৈ যাব তাৰ যোনবোৰ পেপাৰ থাকে সেই পেপাৰবোৰ তোমালোকে মানে কৰি যাবা যিমান পাৰা পেপাৰ কৰি যাবা আৰু যোনখিনি NCERT থাকে চ' NCERTৰ যোনবোৰ মেচিলিনিয়াছ চেপ্টাৰ থাকে ত' তাৰ কুৱেশ্যন কিছুমানো কেতিয়াবা মানে CWত আহে তো সেইখিনি চাই যাবা প্ৰেক্টিচ হ'ব জাষ্ট আৰু যোনখিনি JW আছে সেই স্পেচিয়েলি JW কুৱেশ্যনখিনি কৰি যাবা আৰু CW যোনখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে সেইখিনি কৰি যাবা আৰু কেতিয়াবাতো কমনো পৰি যায় আৰু কমন নপৰিলেও চিমিলাৰিটিটো কুৱেশ্যনত মানে দেখিবলৈ পোৱা যায় চ' টাইম বেছি নাই যদি সেই কম টাইমৰ ভিতৰতে যদি ধুনীয়াকৈ এক্সামটো ক্ৰেক কৰি কোনোবা এখন ষ্টেট ইঞ্জিনিয়াৰিং কলেজত পাব বিচাৰিছা তো তেতিয়াহ'লে ধুনীয়াকৈ পেপাৰখন কৰি যাব পাৰা আৰু তাত গৈ জাষ্ট ধুনীয়াকৈ ছল্ভ কৰিলে হ'ল তো এক্সাম পেটাৰ্ণটো যদি কওঁ CW আৰু JW প্ৰায় চিমিলাৰে হয় আৰু বেছি ইমান বিশেষ ডিফাৰেঞ্চ নাথাকে চ' যেনেকৈ JW দিছা তোমালোকে আৰু যদি দিয়াও নাই ফাৰ্ষ্টে CW দিছা তো জাষ্ট সেই পেপাৰকেইখন এবাৰ কৰি চাবা আৰু তাৰ যোনটো মানে কুৱেশ্যনৰ ষ্ট্ৰাকচাৰ আছে প্ৰায় চিমিলাৰ এইটো এক্সামতো তোমালোকে দেখাৰ পৰা সম্ভাৱনা তোমালোকৰ যিসকলে বা প্ৰিভিয়াছ ইয়েৰ কিছুমান কুৱেশ্যন পোৱা নাই বা CW ৰিলেটেড কিছুমান কুৱেশ্যন সুধিবলগীয়া থাকিব পাৰে তো তেওঁলোকৰ কাৰণে এটা হোৱাটছআপ গ্ৰুপ বনাই দিছোঁ এইবাৰো তোমালোকে জইন হৈ ল'ব পাৰা তাত কিবা কিবি সুধিব থাকিলে সুধিব পাৰিবা আৰু ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ